অ' মা, কাইলৈ স্কুললৈ পাস্তা দিবা দেই। আৰু এয়া ছোৱালীজনীৰ কথা, কালি ৰাতিয়ে মানে তাই মোক কৈ থৈছে যে কাইলৈ স্কুললৈ বোলে পাস্তা লাগে। বাৰু যি হওক, টাইমতে হওক। এদিন যদি ৰুটি খায়, তাই দ্বিতীয় দিনা একদম মন নকৰে। ৰুটি বা ভাজি এইবোৰ তাই বেয়া পায়। তাই পায়স ভাল পায়, পাস্তা, মেগী আৰু এইবিলাক সদায় নিয়া ভালো নহয়। মেগীটোতো বিশেষকৈ নিদিওঁৱেই, আৰু কেতিয়াবা নুডলছ, আটা নুডলছটো, আৰু কেতিয়াবা পাস্তা এনেকৈ দিওঁ বাৰু। আৰু সিহঁতে কোনো ধৰণৰ চব্জি নাখায়, অকল চচ আৰু পিঁয়াজতে বনাই দিওঁ। গতিকে ৰাতিপুৱা সোনকালে উঠি পেলাই টাইমতেই বনাই কৰি দিছোঁ আৰু। কাৰণ এই টিফিনৰ যিটো মানে খেল, এইটো কেৱল স্কুলীয়া জীৱনতেই বেছি ভাল লাগে। তাৰপিছত আৰু কৰ্মসূত্ৰে টিফিন কেৰি কৰিলেও নিজে নিজে মনে সজা বনাই নিব। গতিকে এতিয়া টিফিনটোৰ কথা আৰু কথাই বেলেগ। কাৰণ এতিয়া স্কুলীয়া জীৱনৰ এই টিফিনৰ যিটো মানে সোৱাদ, এইটো বস্তু সদায় জীৱনত মনত থাকি যায়। মানে আমিও নিছিলোঁ যিহেতু স্কুলীয়া দিনত। আমাৰ দিনত বাৰু আইটেমবোৰ বেলেগ বেলেগ আছিলে, আৰু এতিয়া আইটেমবোৰ বেলেগ বেলেগ। এতিয়া মানে ৰেডি টু ইট বেছি হ'ল, বহুত কম সময়ত হয়। মাহঁতেতো আগতে আমাক বহুত কষ্ট কৰি পেলাই দিছিলে, আৰু যেতিয়া নেকি গেছো নাছিলে, চৌকাত বনাই পেলাই দিছিলে। ভাবকচোন কিমান কষ্ট হয়। এতিয়া আমি গেছত হওঁতেও মানে আমাৰ কিমান উৎপাত হয় ৰাতিপুৱা সময়কণ। গোটেইখিনিয়ে সুবিধা আছে, পানী কোনো কল মাৰিব নালাগে, কুঁৱাৰ পৰা উঠাব নালাগে, তথাপিও মানে সময় নাটনি। আৰু ছোৱালীয়ে নিজে নিজে ওলাব পৰা হ'ল যিহেতু, গতিকে মোৰ ইমান টেনশ্যন নাই। মই খালি তাইক ভাত কেইটামান ৰেডি কৰি দিলেই হ'ল। আৰু ৰাতিপুৱা এইকেইটা আমাৰ সদায় কমন ভাত, মানে মোৰ কণী আৰু নিমখ তেল ভাত এইকেইটা থাকিবই। কিন্তু মই মানে খুৱাই দিব লাগে। ল'ৰাটো যিহেতু স্কুল নাযায়, তাই যাব, গতিকে তাইকে খুৱাই দিছোঁ। আৰু খুৱাই দিলে মানে সিহঁতৰ কিছুমান কামো হৈ থাকে, আৰু মই মানে খুৱাই দিলে এগহা খাই, নহ'লে ইমান ৰাতিপুৱাই মানে ভাত খাবলৈও মন নকৰে। আকৌ নিজে খালে মানে ফাং ফুং কৰি পেলাই এগহা খাই পেলাই গুচি যায়। আৰু বেছি অৱশ্যে নাখায়ো, 3টা বা 4টা পৰা এনেকুৱা হয়হে। আৰু তাইক খুৱাই গৈ লৈ পেলাই মানে অকণমান বাটত আগবঢ়াই দি থৈ আহিলোঁ। আৰু এয়া বেগটো বোলো দেচোন তই, বোলো মই লওঁ, কাৰণ ইমান বেগটো গধুৰ নহয়। বেগৰ স্কুলৰ মানে কিতাপবোৰ উপায়ো নাই, গোটেইখিনি নিবও লাগিব বাৰু। কিন্তু মানে ভাৰটো ইমান বেছি হয়, জানো কিয় এনেকুৱা হৈছে। আমিও আগতে বেগবোৰ নিছিলোঁ, কিন্তু আমাৰ দেখোন ইমান গধুৰ নাছিলে। তাৰপিছতে তাইক পঠাই কৰি আহি পেলাই সেয়া দেখিছেনে, আহোঁতেই ঘামি জামি আহিছোঁ। ৰ'দ কিন্তু নাই, কিন্তু মানে কিবা মানে গুপগুপীয়া গৰম এটা। আৰু আহি পেলাই বুট কেইটামান তিয়ালোঁ, আৰু মই শুলোঁ আকৌ। আৰু শোৱাৰ পৰা উঠিছোঁ, উঠি পেলাই মানে বুট যে তিয়াইছিলোঁ, এয়া বুটো কোমলিল। আৰু এয়া মানে মই ঢেকীয়া দি ভাজিম আচলতে। আৰু এই ঢেকীয়া ভাজিখন কথা এটা মন কৰিছেনে, মানে ইমান কম সময়ত আৰু একো মছলা পাতি, একো বস্তু নিদিয়াকৈ ইমান ধুনীয়া লাগে খাই পেলাই। মোৰ মানে এটা প্ৰিয় খাদ্যৰ ভিতৰত এটা মানে এবিধৰ ভিতৰত পৰে, আৰু মই মানে ইমানেই ভাল পাওঁ। মোৰ ল'ৰায়ো ভাল পায় বাৰু। তাৰপিছতে এয়া আকৌ কল পিটিকিছোঁ, কিয় বাৰু জানেনে? কাৰণ মিষ্টাৰক মানে আজি জলপনীয়াকৈ পঠিয়াম আৰু জলপান খুৱাই। গতিকে চিৰা গাখীৰ দি পেলাই এয়া কল দুটা এনেকৈ মানে অকণমান হেৰি কৰিছোঁ, পিটিকি দিছোঁ। তাৰপিছতে মই তেওঁক জলপান দিয়ালে তেওঁ ওলাই গৈ আজৰি বহি আছে। পিছে ৰাতি শুওঁতে বোলে হাতখন অকণমান কষ্ট পালে, মানে কিবা গাত তলত থাকিল নেকি, তাকে দেখুৱাই দিছে। আৰু তেওঁ গ'ল। গতিকে মই এতিয়া তেওঁকো পঠালোঁ যেতিয়া, মোৰ মানে এতিয়া মই অলপ সময় ফ্ৰী। আৰু এতিয়া মোৰ দিনটোৰ মানে মোৰ কামৰ কাৰ্যসূচীখন মই আৰম্ভ কৰিমহে।